বামুণপুখুৰী ঐতিহাসিক বামুণপুখুৰী ৰাসৰ অন্যতম আকৰ্ষণ জনপ্ৰিয় সকলোৰে পৰিচিত অভিনেত্ৰী নিশিতা গোস্বামী ইতিমধ্যে মই নিশিতা গোস্বামী আহি উপস্থিত হৈছে আজি দৈৱকী চৰিত্ৰত যিহেতু তেওঁ অভিনয় কৰিব মই অকণমান পোনে পোনে নিশিতা গোস্বামী ডাঙৰীয়ালৈ মই কথা পাতিম প্ৰথমতে শুভেচ্ছা জনাইছোঁ এটা ভাল লগা পৰিৱেশ ৰাসময় পৰিৱেশ আৰু ৰাস বুলি ক'লে এটা সুকীয়া অনুভূতি আহে হয় নিশ্চয় আচলতে দুৰ্গা পূজাৰ পাছত আমি ৰৈ থাকোঁ ৰাসৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজ ৰৈ থাকে ৰাসৰ কাৰণে আৰু ৰাসৰ যিটো আনন্দ ফূৰ্তি মৰম ভাল পোৱা সেইটো গুৱাহাটীৰ পৰা ওলাই গৈ যেতিয়া উজনি নামনিলৈ যাওঁ তাত যিটো উলহ মালহ এক পৰিৱেশ বিৰাজ কৰে সেইটো আচলতে দেখি খুব ভাল লাগে আৰু আমিও যিহেতু অকণমান সেইখন সুযোগ পাওঁ ৰাইজৰ মাজলৈ গৈ তেওঁলোকৰ লগত থাকি পেলাই কিবা অকণমান কৰিবলৈ গতিকে সেই সুযোগ আমি কেতিয়াও হেৰুৱাই নিদিওঁ আৰু আজি মই আহিছোঁ বামুণপুখুৰী যিখন ৰাস 104 বছৰ সম্পূৰ্ণ কৰিছে গতিকে ইমান পুৰণি এখন ৰাস আৰু সেই শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা তেওঁলোকে 104 বছৰে পাতি আহিছে গতিকে আজি ইয়াত এনেকৈ সকলোৰে মাজতে উপস্থিত থাকিবলৈ পাই সঁচাকৈ মই খুব সুখী হৈছোঁ আৰু দৈৱকী চৰিত্ৰত অভিনয় কৰিম এতিয়া বাহিৰত দেখিছে একদম ৰাইজ ভৰ্তি হৈ আছে গতিকে এইটো এটা কি বুলি ক'ম এই অনুভৱটো এক বেলেগ ধৰণৰ অনুভৱ বুজাব নোৱাৰা এক অনুভৱ আৰু ৰাস শেষ হৈ গ'লে মনটো আকৌ বেয়া লাগি যায় কিন্তু এইখিনি মুহূৰ্তত বহুতো মৰম বুটলি লৈ যাওঁ আকৌ নিশিতা গোস্বামীয়ে বহু চৰিত্ৰ অভিনয় কৰিছে বহু চৰিত্ৰত অভিনয় কৰা হৈছে কিন্তু ৰাস বুলি ক'লে এটা নিশিতা গোস্বামীৰ তেজত থকাৰ দৰে লাগে হয়নে একদম আৰু মানে দৈৱকী চৰিত্ৰত মই ইমান বছৰে ইমানকেইখন ৰাসত অভিনয় কৰিছোঁ যে এতিয়া মোৰ মানে একদম জিভাৰ আগত ডাইলগ গতিকে এই চৰিত্ৰটোত সাংঘাতিক ধৰণৰ কি বুলি ক'ম বহুতো আৱেগ বহুতো মৰম ভালপোৱা এই গোটেইখিনি সোমাই আছে আচলতে দৈৱকী চৰিত্ৰটোৱেই তেনেকুৱা গতিকে এই এনেকৈ আৰু ভাল লাগে কিয় যে এই অঞ্চলটোৰ যিসকলে অভিনয় কৰা যিসকল লোক আছে জ্যেষ্ঠই হওক কনিষ্ঠই হওক সকলোৱে মিলি কৰে আচলতে সেই উদ্যমটো সেইটো যিটো একেলগে কৰা এটা শক্তি এটা সেইটোৱে আচলতে খুব এক ধুনীয়া বাৰ্তা কঢ়িয়াই নিয়ে সমাজখনলৈ কিন্তু মানে নিউজ 18 ইয়াত হাজাৰ হাজাৰ দৰ্শক আছে কিন্তু এই মুহূৰ্তত কিন্তু নিউজ 18ৰ দৰ্শকেও বিচাৰিব এটা ধুনীয়া সংলাপ দৈৱকীৰ মুখৰ এটা সংলাপ দৈৱকীৰ যি কন্দনৰত আৰ্তনাদ অকণমান শুনিব নিশ্চয় দৈৱকীটো গম পাইছে ক'লেই ইতিমধ্যে যে গোটেইখিনিত কন্দাটো থাকেই গতিকে দৈৱকীৰ এটি সংলাপ কুমাৰ দাদা কিবা হেতু অনৰ্থক ল'ব লাগে মই মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই আজি শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছে দাদা এতিয়া মই বেছি চিঞৰিলে ৰাইজ নিশ্চয় এইবাৰ আৰু কেইখন আছে মঞ্চ কেইটা আছে কেইখনমান ইয়াৰ পাছত মই গৌৰীসাগৰলৈ যাম যিখন মোৰ দেউতাহঁতৰ ঘৰ আচলতে কাৰণ মোৰ দেউতা গৌৰীসাগৰৰ হয় অৰিজিনেল গতিকে গৌৰীসাগৰলৈ যাম তাৰ পাছত আৰুখনমান ঠিক হৈ আছে আচলতে ল'ৰাক এৰি থৈ আহিছোঁ ঘৰত গতিকে খুব বেছিও হাতত ল'ব পৰা নাই কিন্তু যিকেইখন কৰিম ঢেৰ সুন্দৰ সুন্দৰ মুহূৰ্ত হাতত লৈ আকৌ উভতি যাম নিশ্চয় বেছি সময় নলওঁ আপোনাক শুভেচ্ছা জনাইছোঁ যিহেতু মই অকণমান এই মুহূৰ্তত যদি মই গ্ৰীণ ৰুমৰ কিছু পৰিৱেশ দেখুৱাবলৈ চাম যথেষ্ট সকলো ইতিমধ্যে প্ৰস্তুত হৈছে কংস প্ৰস্তুত হৈছে আৰু কিছু সময়ৰ পিছতেই আচলতে কংসৰ গৰ্জন শুনিবলৈ পোৱা যাব লগতে বসুদেৱ আমি বসুদেৱক দেখিছোঁ শুভেচ্ছা জনাইছোঁ যিহেতু যি আকাংক্ষিত মুহূৰ্তটোলৈ আগবাঢ়ি যোৱা হৈছে কেনেকুৱা লাগিছে আজি বসুদেৱৰ চৰিত্ৰত বহুবাৰ অভিনয় কৰিছে কেনেকুৱা লাগে এইটো বৰ্তমান মোৰ আজি 98 নম্বৰ হ'ব বসুদেৱৰ দুটা কম এশলৈ ভাবিছোঁ এই বছৰতে সংখ্যক বসুদেৱৰ চৰিত্ৰত অভিনয় কৰিব পাৰিম আৰু ইয়ালৈ আহি ভাল লাগিছে মোক হঠাতে আজি দুদিন আগত ইয়ালৈ আমন্ত্ৰণ জনালে আৰু ইয়াত আহিবলৈ পাই সঁচাকৈ আনন্দিত হৈছোঁ ইয়াত এটা খুব সুন্দৰ পৰিৱেশ আৰু গাঁৱৰ ৰাইজৰ খুব সুন্দৰ সহযোগিতা আৰু এই বছৰৰ মোৰ দ্বিতীয় ভাগ ৰাস যোৱা 9 তাৰিখে শিৱসাগৰ বেতবাৰীত যি কংসালয় প্ৰতিযোগিতা হৈছিল
তাত আমি অংশগ্ৰহণ কৰিছিলোঁ আৰু ৰাইজৰ আশীৰ্বাদ হয়তো প্ৰভু ভগৱন্তৰ কৃপা আছিলে আমি বসুদেৱৰ চৰিত্ৰটো অভিনয় কৰি অসমৰ ভিতৰতে শ্ৰেষ্ঠ বসুদেৱৰ বঁটা পাবলৈ সক্ষম হৈছিলোঁ আৰু নিশ্চয় ধন্যবাদ জনাইছোঁ, শুভেচ্ছাও জনাইছোঁ। মই উদ্যোক্তা আছে অকণমান যিগৰাকী পৰিচালক আচলতে স্ক্ৰীণৰ আঁৰৰ এগৰাকী ব্যক্তি, সুদক্ষ অভিনেতা, ভাওনা শিল্পী আৰু মূল সময়কণ আহিছে দিগন্ত বুঢ়াগোহাঁই ডাঙৰীয়া। কেনেকুৱা এইবাৰ দুগৰাকীকৈ আমন্ত্ৰিত শিল্পী নিশিতা গোস্বামী, কাইলৈ মেঘৰঞ্জনী, কেনেকুৱা? যথেষ্ট আমি আপ্লুত হৈছোঁ আৰু পোনপ্ৰথমে আপোনাক সংবাদ মাধ্যমক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু ঐতিহাসিক আমাৰ বামুণপুখুৰীৰ ৰাগভাগী অসমৰ মাজলৈ, অসমৰ দৰ্শকৰ মাজলৈ আপোনালোকৰ প্ৰচাৰৰ জৰিয়তে অসমে জানিব, তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি মহাময়ী অভিনেত্ৰী অসমীয়া চলচ্চিত্ৰ জগতৰে হওক, আজি ধাৰাবাহিক জগতৰে হওক, আজি নিশিতা গোস্বামী তেখেত আহিছে, আমি যথেষ্ট আনন্দিত, ৰাইজ আনন্দিত হৈছে। কালিলৈ মহাময়ী অভিনেত্ৰী মেঘৰঞ্জনীয়ে ইয়াতে ৰাধাৰ চৰিত্ৰ অভিনয় কৰিব। যথেষ্ট আমি এক্সাইটেড হৈ আছোঁ। আমাৰ যিহেতু থলুৱা গাঁৱৰ চহা মানুহখিনিৰ এটা সাঁচতীয়া পইচাৰে যিহেতু ৰাসখন কৰা হয়, ইয়াত কোনোবা মোটা অংকৰ কোনোবা আমি ৰাজনীতি বা কিবা এটা আশা কৰি আমি ৰাস পতা নহয়। চহা মানুহৰ জীৱনৰ এই ৰাসখন হেঁপাহৰ ৰাস, এইটো জয়টো বামুণপুখুৰী ৰাস। সদৌ সমূহ বামুণপুখুৰী বাকীৰ হৈ সমূহ অসমবাসীক আপোনালোকৰ জৰিয়তে ৰাস উৎসৱৰ হিয়াভৰা ওলগ জনালোঁ। ধন্যবাদ। নিশ্চয়কৈ দেৱনাথ ধন্যবাদ জনাইছোঁ আপোনাক। কংস যিহেতু কংসৰ ইতিমধ্যে প্ৰস্তুতি চলিছে আৰু মাত্ৰ কেইটামান ক্ষণৰ পিছতে আমি মঞ্চলৈ লৈ যাম। মঞ্চত আচলতে মই কৈছোঁৱেই আৰু কিছু সময়ৰ পিছতে কংসৰ গৰ্জন আৰু দৈৱকীৰ যি আৰ্তনাদ, সেই আৰ্তনাদতে সকলোৰে দৃষ্টি নিবদ্ধ হ'ব আৰু গোটেই পৰিৱেশটোৱে যিহেতু মই কৈছোঁ ৰাসময় হৈ পৰিছে। আমি পোনে পোনে মঞ্চলৈ লৈ যাব বিচাৰিছোঁ এই মুহূৰ্তত, যিহেতু মঞ্চত আৰম্ভ হৈছে কংসালয়, আমি কংসালয়ৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। দৈৱকীৰ মহাসমাৰোহে বিবাহ আনন্দ আজি মূৰ্খ কংস তই দৈৱকী গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অৱলীলাক্ৰমে। অৰুণৰ দিন তোৰ দুৰন্ত ঘৰ কাষ চাপি আহে দিনে দিনে। তাৰে আজি অপূৰ্ব সূচনা, তাৰে আজি অপূৰ্ব সূচনা, তাৰে আজি অপূৰ্ব সূচনা। অতি সঁচা। মনত পেলা তই ধ্ৰুজ্যোতিৰ অভিশাপ, মনত পেলা তই ধ্ৰুজ্যোতিৰ অভিশাপ, মনত পেলা তই ধ্ৰুজ্যোতিৰ অভিশাপ। মনত পড়ছে ধ্ৰুজ্যোতিৰ অভিশাপ, অপন পাওয়া হয় আনন্দ ভবিষ্যৎ
예. 어라이 디세몰 어떤 권이다. ভবিষ্যৎ হৈ কৰি দিব যি মিলন বান্ধৱীৰ তোমালোক সেই মিলনে আজি স্পষ্টভাৱে কৰিছে অচিৰতে কংসৰে মৰণ আজি মন্দিৰৰ প্ৰতিমা অচিৰতে কংসৰে মৰণ Bantu,